নমস্কাৰ সমগ্ৰ অসমবাসীলৈ মই এটা কথা ক'ম, আপোনালোকে মনোযোগেৰে শুনিব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। মই কিয় শ্বেয়াৰ কৰিব জানেনে? এই ভিডিঅ'টো হ'ল আমাৰ অসম চৰকাৰ, মুখ্যমন্ত্ৰী শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। কথাটো হ'ল কি, যোৱাকালি নিউজত মই দেখা পাইছোঁ, তেওঁ এটা ভাষণ দিছে, সংখ্যালঘু মানুহক আৰ্মছ দিব, অৰ্থাৎ হাতিয়াৰৰ লাইচেঞ্চ দিব। এই কথাটো কি গ্ৰহণযোগ্য? আপোনালোকে অলপ চিন্তা কৰিব কথাটো। এই কথাটো কোৱাৰ এটা কাৰণ আছে, কাৰণটো মই কৈ দি আছোঁ আপোনালোকে শুনক। কাৰণটো হ'ল, সাধাৰণ পাব্লিকে যেতিয়া হাতিয়াৰ পাব হাতত, তেওঁ কিন্তু আৰু মানুহক ভয় নকৰে। মানুহক মাৰং বুলি ক'লে মাৰি দিব। মানে সি এনি টাইম মানুহৰ লগত কাজিয়াই লাগি থাকিব। সিটো মানুহ মাৰিবই আৰু তাক লৈ জেলত ভৰাই থব। বাহ, পইণ্টটো ধুনীয়া পইণ্ট। সংখ্যালঘু মানুহক মাৰাৰ কাৰণত, ধ্বংস কৰি দিয়াৰ কাৰণত বহুত সুন্দৰ পইণ্ট ওলাইছে ছাৰ, আপুনি দেই মানিব লাগিব কথাটো। নাপায় ছাৰ, এইবিলাক নকৰি আপুনি দুই এটা পুলিচ চকী বঢ়াই দিয়ক, দুই এখন থানা বঢ়াই দিয়ক, আৰ্মি ৰাখি দিয়ক, BSF ৰাখি দিয়ক, CRP ৰাখি দিয়ক। তাতে দেশখন ঠাণ্ডা থাকিব, মানুহ শান্তিৰে জীয়াই থাকিব, শান্তিতে টোপনি মাৰিব। এইবিলাক নকৰি আপুনি আৰ্মছৰ লাইচেঞ্চৰ কথা কৈ আছে। নাপায়। সংখ্যালঘু মানুহক এনেকৈ ধ্বংস কৰিব নালাগে ছাৰ। এটা বৰ বেয়া কথা, দুখজনক। গতিকে মই আপোনাক অনুৰোধ কৰিম, এইবোৰ নকৰি যিবিলাক কাম কৰিলে ৰাইজে শান্তিত থাকিব, সেইবিলাক কাম কৰক। ধন্যবাদ। জয় অসম। পাৰিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আমাৰ CM ছাৰ চাব পাৰে।